Hello friends, welcome to this channel. APSCৰ অধীনত গ্ৰেড 4 বহুতকেইটা পোষ্টৰ এপ্লাই চলি আছে। এপ্লাই ষ্টাৰ্ট হৈ গ'ল আজিৰ পৰা। কেনেকৈ কি হ'ব সিলেকশ্যন প্ৰচেছ মই পুৰা আপোনালোকক ডিটেইলছ পুৰা বুজাই দি আছোঁ। এইটো আহিছে APSC ফালৰ পৰা গ্ৰেড 4ৰ পোষ্ট। গ্ৰেড 4ৰ পোষ্ট টোটেল পোষ্ট আছে 20টা পোষ্ট আছে টোটেল। ইয়াত লিখা আছে কিমান পোষ্ট আছে, কিমান ছোৱালীৰ কাৰণে, ল'ৰাৰ কাৰণে, SC ST OBC সব ইয়াত লিখা আছে। অনলাইন আবেদন ষ্টাৰ্ট হ'ব 10 ছেপ্টেম্বৰৰ পৰা আৰু লাষ্ট ডেট 9 অক্টোবৰলৈকে হ'ব। আৰু আবেদন মাচুল 11 তাৰিখৰ আগত দিব লাগিব। দৰমহা চাইছে কিমান 12,000 টকাৰ পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে 3,900। মিনিমাম ষ্টাৰ্টিং চেলাৰী 23-24 মান এনেকুৱা পাই যাব। যোগ্যতা হৈছে আপোনাৰ 8 পাছৰ পৰা 12 পাছৰ ভিতৰত হ'লেও হ'ব, বাট 8ৰ পৰা কম হ'লেও নহ'ব আৰু 12 পাছৰ পৰা বেছি কোৱালিফিকেশ্যন থাকিলে নহ'ব। যদি তোমালোকে ডিগ্ৰী কৰি আছা ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ তেনেহ'লে এপ্লাই কৰিব পাৰা, বাট ডিগ্ৰী কমপ্লিট হ'লে কৰিব নোৱাৰিবা। 12 পাছৰ ভিতৰত হ'ব লাগিব কোৱালিফিকেশ্যন, 12 পাছ হ'লে হ'ব। বয়স কাউণ্ট হৈছে 18ৰ পৰা 40 বছৰলৈকে। বয়স কাউণ্ট হৈছে 1-1-25ৰ পৰা কাউণ্ট হৈছে। OBCৰ কাৰণে 5 বছৰ, SC STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে 45 বছৰলৈকে। OBCৰ কাৰণে 3 বছৰ 43 ইয়াৰ্ছ। যিসকল PWD কেটাগৰী সিহঁতে 10 বছৰলৈকে এপ্লাই কৰিব পাৰিব এক্সট্ৰা 50লৈকে। PWD কেটাগৰী যিসকলে এপ্লাই কৰিব সিহঁতৰ প্ৰপাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু 40% PWD কেটাগৰী হ'ব লাগিব। আৰু যিসকল লোকে অলৰেডি কিবা জব কৰি আছা আসাম গভৰ্ণমেণ্টৰ তেনেহ'লে তোমালোকৰ অফিচৰ পৰা NOC চাৰ্টিফিকেটখন লৈ ল'বা, তাৰপিছতেই এপ্লাই কৰিবা যাতে পিছত একো প্ৰব্লেম নহয়। সেইকাৰণে NOCটো ল'ব লাগিবই। আৰু এইটোৰ চিলেকশ্যন প্ৰক্ৰিয়া 2টা ষ্টেপৰ পৰা হ'ব। প্ৰথম হ'ব এটা এক্সাম হ'ব, প্ৰথম লিখিত পৰীক্ষা হ'ব। এইটো এক্সামত আপোনাৰ থাকিব 100 নম্বৰৰ হ'ব এক্সাম আৰু 2 ঘণ্টা টাইম থাকিব। আৰু এক্সামৰ ছাবজেক্ট আছে মেথছ, ৰিজনিং, GK, ছ'চিয়েল ছায়েন্স আৰু এলিমেণ্টেৰী ইংলিছ। আৰু পেপাৰ 2 হ'ব মৌখিক ইণ্টাৰভিউ হ'ব। 1:5 অনুপাতত হ'ব। 5 জনৰ পৰা 1জন চিলেক্ট কৰা হ'ব। দ্বিতীয় পৰ্যায়ত হ'ব ইণ্টাৰভিউ হ'ব তোমালোকৰ। আৰু অনলাইন এপ্লাইৰ টকাটো বহুত কম আছে 47.20 ৰুপিজ, 47.20 টকা। সকলোৱে এপ্লাই কৰিবা ভালকৈ বুজিখিনি, আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিবা। আৰু এপ্লাই কৰিব হ'লে তোমালোকে প্ৰথমে APSCৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব, যাৰ পৰা ইয়াত চব লিখা আছে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছতে এপ্লাই কৰিব লাগিব। কিবা ভাল প্লেচৰ পৰা কৰিব লাগিব এপ্লাইটো, যাতে একো ভুল নহয়। বহুত ধুনীয়াকৈ চাই চিতি এপ্লাই কৰিবা। আৰু এক্সাম চেণ্টাৰ চব লিখা আছে। আৰু মই ন'টিফিকেশ্যনটো মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰি দিছোঁ, তোমালোকে চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু এক্সাম চেণ্টাৰ ক'ত আছে মই আপোনালোকক দেখাই আছোঁ, কি আছে ভালকৈ চাই ল'বা। মই যিমানকেইটা ইম্পৰ্টেণ্ট চব কৈ দিলোঁ, বুজাই দিলোঁ। এক্সাম চেণ্টাৰ আছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। আৰু কোন কোন জিলাত এক্সাম হ'ব এইটো লিখা আছে, ভালকৈ চাই ল'বা তোমালোকে, তাৰপিছতে এপ্লাই কৰিবা। ভালকৈ চাই চিতি এপ্লাই কৰিবা। লাষ্ট ডেট আছে 9 অক্টোবৰ।